মই সংবাদ মাধ্যমত য'তে জনাব বিচাৰিছো কোন ৰাজীৱ শদিয়া এইজন মই তেওঁক চিনিয়ে নাপাওঁ আৰু তেওঁ হয়তো মৃত্যু হোৱা বুলি শুনি পেলাই মৰি যোৱা মানুহজনকো শান্তি দিয়া নাই এইসকল লোকে। আচৰিত পাইছোঁ মানুহৰ মানসিকতা কোন দিশে গতি কৰিছে বাৰু। মৰা মানুহজনকো শান্তি দিয়া নাই। আপোনালোকৰ আগলৈ এনে কিছুমান কথা লৈ আনিম, হয়তো আপোনালোকে এই কথাসমূহ শুনি আপোনালোকে আচৰিত খাব, আপোনাৰ চকু কপালত উঠিব। ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজত নাই, কিন্তু ৰাজীৱ শদিয়া ককাইদেউ মৰি যোৱাৰ পাছতো মানুহজনক শান্তি দিয়া নাই। সঁচা কথা কৈছোঁ, ৰাজীৱ শদিয়া ককাইদেউ এই পৃথিৱীৰ পৰা চিৰবিদায় ল'লে, কিন্তু চিৰবিদায় লোৱা মানুহজনকো শান্তি দিয়া নাই এইসকল লোকে। আগতীয়াকৈ আপোনালোকলৈ মই এটা গীত আগবঢ়াই ল'ব বিচাৰিছোঁ, তাৰপিছত মই কথাখিনি কৈ থাকিম। আগতে এটা গীত শুনি লওক আপোনালোকে। আপোনালোকে গীতটি শুনিলে। এই গীতটিয়েই ৰাজীৱ শদিয়া ককাইদেউ যি আমাৰ ৰাইজৰ পৰা বিদায় লোৱা এই কাণ্ডটো, আৰু এই গানটোৱেই ৰাজীৱ শদিয়া ককাইদেউক এই যোন প্ৰথম ষ্টাৰ্টিঙত আপোনালোকক যোনটো বাইট শুনালোঁ শান্তিত থাকিব দিয়া নাই, এই গালটোৱে হ'ল মহাকাল। এই গানটো বন্ধু পাহৰি নাযাব, এই গানটোৱে হ'ল মহাকাল। অন্ততঃ মানুহজন এতিয়া আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে, ঠিক আছে। মানৱীয়তা খাতিৰত এনে কাম কৰিব নালাগে। মই আপোনালোকক বাইট এটা শুনোৱাই লৈছোঁ ৰ'ব। এই গানটো যিটো ৰাজীৱ শদিয়াই গাইছে বন্ধু পাহৰি নাযাবা, সেইটো অৰুণালয়ৰ সম্পূৰ্ণ অৰুণালয়ৰ ৰচিত সুৰ কথা গোটেইখিনি অৰুণালয়। 1996-97 চনত তেওঁ ৰচনা কৰিছিল আৰু সুৰ কৰিছিল। এই গানটো উজনি অসমৰ মেঘদূত থিয়েটাৰ, সৰুজ থিয়েটাৰ দুখন থিয়েটাৰত আহি পৰিচালনা কৰিছিল, সংগীত পৰিচালনা কৰিছিল, আৰু তাতে গানটো বহুত হিট হৈ গাইছিলোঁ। কিন্তু কোন এইজন ৰাজীৱ শদিয়া তেওঁ এই গানটো বিকৃত কৰিছে। আচলতে যিটো সুৰ আছিল সেই সুৰটো নাইকিয়া কৰিছে, আৰু তেওঁৰ নামত কেনেকৈ এই গানটো আহিল মই ভাবিব পৰা নাই। আচলতে খুব দুখৰ কথা, গোটেই বেলচা বাকীয়ে জানে এই গানটো যে অৰুণালয়, গতিকে এইটো বৰ দুখৰ কথা। গতিকে এইটো মই সংবাদ মাধ্যমত য'তে জনাব বিচাৰিছোঁ কোন ৰাজীৱ শদিয়া এইজন মই তেওঁক চিনিয়ে নাপাওঁ আৰু তেওঁ হয়তো মৃত্যু হোৱা বুলি শুনি পেলাই এই গানটো তেওঁৰ কণ্ঠ শুনি মই দুখিত হৈছোঁ। আচলতে এই গানটো অৰুণালয়ৰে। শুনিলে আপোনালোকে? কেনেকুৱা মনৰ মানসিকতা হ'লে এনেকুৱা কথা ক'ব পাৰে? আজি ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰখনত কান্দোনৰ ৰোল, ৰাজীৱ শদিয়া ককাইদেউৰ জোনকোৱা চিতা জুই নুমুৱাই নাই, কিন্তু এইসকল কোন হয় মানে? আচলতে মানৱীয়তাৰ যোনটো ধৰ্ম, মানৱীয়তাৰ যোনটো গুণ, আচলতে মানৱীয়তা একো নাইকিয়া হৈ গৈছে নেকি বাৰু? অতদিন এইজনে শুই আছিল নেকি বাৰু? ৰাজীৱ শদিয়া ককাইদেউ মৃত্যুৰ পাছতহে যেন মুখ খুলিবলৈ সময় পালে। আগত কি কৰি আছিল বাৰু এইজনে? কি কৰি আছিল কি? আপোনালোকে কওকচোন। বৰ্তমান সময়ত ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে, আৰু ৰাজীৱ শদিয়া ককাইদেউৰ যোনসমূহ গীতসমূহ ছ'চিয়েল মিডিয়াত ইমানে চলিব ধৰিলে, মানে প্ৰত্যেকটো গীত ৰাইজে শুনিছে। কিন্তু এইজনে এই গীতটো শুনি যোনকেইটা মন্তব্য আগবঢ়াইছে একদমেই গ্ৰহণযোগ্য নহয়। মই ধিক্কাৰ জনাইছোঁ, একদমেই গ্ৰহণযোগ্য নহয়। অন্ততঃ ৰাজীৱ শদিয়া ককাইদেউ জীৱিত অৱস্থাত যোনখিনি সন্মান পাব লাগিছিল সেই সন্মানখিনিতো নাপালেই। অন্ততঃ মৃত্যু হোৱাৰ পাছত যোনখিনি সন্মান পাব লাগে সেই সন্মানখিনিৰ পৰা বঞ্চিত নকৰিব মানৱীয়তা খাতিৰত। এতিয়া সেই গানটো ৰাজীৱ শদিয়া ককাইদেউ নে অৰুণ হালৈও নে কাৰে হয়, এইটো বাছ বিচাৰ কৰা সময় নহয় নহয়। এতিয়া হয় জানো? এতিয়া সময় নহয়। মানুহজন মৰি গ'ল, ঠিক আছে। ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। আপোনাৰে গান, আপুনিয়ে কওক না, আপোনাৰে গান। ৰাজীৱ শদিয়া ককাইদেউ কিয় টানি আনিছে?
আপোনাৰে গান হয়, আপুনি লৈ লওক, আপোনাৰে গান। কিন্তু কি মানে কথা কোৱা মানে ধৰণ এইবিলাক কি মানে? আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ, এইজনে যেনেদৰে ক'লে কোন ৰাজীৱ শইকীয়া আমুক তামুক এনেকৈ ক'লে, কিন্তু জুবিন দাই যোনটো মন্তব্য দিছিল, জুবিন দাৰ মন্তব্যত কিন্তু গোটেই অসম হিলি গৈছিল। কিন্তু এইজন হাতৰ মন্তব্য কিন্তু হেৰি নাই মানে, মতলব নাই মানে। আচলতে এইসকলকো ধৰিব লাগে। মুখখন হ'ল বুলিয়ে জাহা তাহা যি টি কথা ক'লে নহ'বতো। বেয়া লাগিল, বহুতে বেয়া লাগিল। কাৰোবাক যদি ভাল কৰিব নোৱাৰে নহয়, কাৰোবাক বেয়া কৰা কাৰো অধিকাৰ নাই। সঁচা কথা কৈছোঁ, কাৰোবাক যদি ভাল কৰিব যদি কাৰোবাক নোৱাৰে, ভাল কৰা যদি হেৰি নাই, কিন্তু কাকোৱে বেয়া কৰিব নালাগে। সঁচা কথা কৈছোঁ, বেয়া লাগিল। ৰাজীৱ শইকীয়া ককাইদেউ আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে। এইবিলাক ক'তনো এইবাৰ টপকি যায় ঘপককৈ। বন্ধু গানটো বোলে ৰাজীৱ শইকীয়া ককাইদেউ নহয় বোলে, দুখিত আমুকহে তামুকহে। বেয়া লাগিব লাগিছিল। মানৱীয়তাৰ খাতিৰত এইবিলাক কথা ৰাজীৱ শইকীয়া ককাইদেউ গানটো নহয় যদিও এই মুহূৰ্তত এই কথাখিনি ক'বলৈ বেয়া লাগিব লাগিছিল মানৱীয়তাৰ খাতিৰত। আচলতে মানুহৰ মানৱীয়তা কোন দিশে গতি কৰিছে একদম ভাবিব নোৱাৰা হৈ গৈছে। আচলতে ভাবি পাৰ নোপোৱা হৈ গৈছোঁ। বেয়া লাগে এইবিলাক কথাত। ৰাজীৱ শইকীয়া ককাইদেউৰ যোনখন চিতাজুই নোমোৱা নাই, পৰিয়ালটি কান্দোনৰ ৰোল শেষ হোৱাই নাই। তেনেকুৱাতে আকৌ অৰুণ হালৈ, ফৰুণ হালৈ, কিবা হালৈ, এইটো গীতটিৰ অৰুণ হালৈহে আছিল, আমুকে তামুকে উলিয়াই আছে মানে যা তাৰ মানে যি দিয়ে আৰু। বেয়া লাগিব লাগে দেই। আপোনালোকক অনুৰোধ কৰিছোঁ, ৰাজীৱ শইকীয়া ককাইদেউভাগৰ আত্মা শান্তিত থাকিব দিয়ক। এইবিলাক আজে বাজে কথাবোৰ গাই নাথাকিব, স্পষ্ট কথা গাই নাথাকিব। বেয়া লাগে, সঁচা কথা কৈছোঁ, বেয়া লাগে। অন্ততঃ মৰি যোৱা মানুহজনক অলপ শান্তিত থাকিব দিয়ক। জীৱিত অৱস্থাততো ৰাইজে চিনিয়ে নাপালে। সঁচা কৈছোঁ, জীৱিত অৱস্থাটোত ৰাইজে চিনিয়ে নাপালে। অন্ততঃ এতিয়া ৰাইজে চিনি পাইছে মৃত্যুৰ পাছত, কিন্তু সেইটোৰ পৰা বঞ্চিত নকৰিব, এইটোৱে ক'লোঁ। আপোনাৰ গান হয় যি হয়, যোন সময়ত ডিচিশ্যন ল'ব লাগিছিল সেই সময়তে আপোনালোকৰ গান পূৰা ভাইৰেল কৰিব লাগিছিল। এতিয়া ৰাজীৱ শইকীয়া ককাইদেউৰ সুৰত মানে কণ্ঠত শুনিছে, আপোনালোকে জ্বলিছে। এইটো এনেকুৱা নকৰিব। আৰু এটা কথা শুনক, এইটো যে ৰহে দৈ ৰহে দৈ, এই গীতটিও ৰাজীৱ শইকীয়া ককাইদেউ আৰু এই গীতটি বিপিন চাওডাং ককাইদেউৱে গাইছে। কোনোদিন নক'লে ৰাজীৱ শইকীয়া ককাইদেউৱে যে এইটো মোৰ গীত বুলি, কোনোদিন নক'লে। কিন্তু আপোনালোক চাওক, ৰাজীৱ শইকীয়া ককাইদেউলৈ চাওক আৰু আপোনালোক চাওক। সঁচা বেয়া লাগিব লাগিছিলে এনেকুৱা মন্তব্য আগবঢ়াবলৈ, এনেকুৱা কথা ক'বলৈ বেয়া লাগিব লাগিছিল। ধিক্কাৰ জনাইছোঁ মই, সঁচা কথা কৈছোঁ, মই ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ মই এনেকুৱা মন্তব্য আগবঢ়োৱাৰ কাৰণে। অন্ততঃ ৰাজীৱ শইকীয়া ককাইদেউ আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে। অন্ততঃ মৰি যোৱা মানুহজনৰ আত্মা, ঠিক আছে, মানুহজনক ভালত থাকিব দিয়ক, এইটোৱে ক'লোঁ। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আপোনালোকে এতিয়া কমেণ্ট কৰক। আপোনালোকৰ দায়িত্ব এইটো, আপোনালোকক কমেণ্ট কৰা, আপোনালোকৰ দায়িত্ব, আপোনালোকে কমেণ্ট কৰক। কমেণ্ট নকৰাকৈ নাথাকিব। ধন্যবাদ।